সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খুদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন।
অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ। সাহেব কি নাম আপোনাৰ? দীনামণি দাস। আপুনি ক'ৰ পৰা আহিছে? গোলাঘাট ডিষ্ট্ৰিক্ট দেৰগাঁৱৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৈতে কেতিয়া জড়িত হৈছিল? 29/5/2022। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই সংসাৰ দেশপন্থাৰ সৎপালৰ নাম দীক্ষা লোৱা আছিলে। আৰু তেখেতৰ চৰণত আপুনি কিমান বছৰ ধৰি ভক্তি সাধনা কৰি আছিল? কমচে কম 30 বছৰ। আৰু সেই সাধনা কৰি আপুনি কিবা লাভ পাইছিলনে? একো লাভ নাপালোঁ, বৰঞ্চ মোৰ লোকচানহে হ'ল। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? এজন গুৰুদেৱৰ এজন ভক্ত আছিল, তেখেতে ক'লে যে আপুনি মোবাইলত চাৰ্চ কৰিব আৰু আপোনালোকৰ ঘৰত বহুত অসুখ অশান্তিৰ পৰা ধৰি সমস্তখিনি হৈ আছে, গতিকে সন্ত ৰামপালদেৱ মহাৰাজ বুলি গুগলত চাৰ্চ কৰিব, পৰমাত্মা চৰণৰ আপুনি গোটেইখিনি তাতে ডিটেইলছ পাব আৰু তাৰ পৰা আপুনি জানিব পাৰিব, পৰমাত্মাৰ গোটেইখিনি লাভ পাব পাৰিব নাম দীক্ষা ল'লে। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত তেখেতৰ প্ৰবচন শুনিছিলে? হয়। আৰু সেই প্ৰবচনত আপুনি এনেকুৱা কি প্ৰমাণ পালে বা এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপুনি আপ্লুত হৈ তেখেতৰ শৰণ গ্ৰহণ কৰিব লগা হ'ল? তাত মই প্ৰবচনত গম পালোঁ যে প্ৰত্যেকজন মানুহে কৈছে যে ডাঙৰ ডাঙৰ বহুত কেঞ্চাৰ বা বহুত ডাঙৰ ডাঙৰ অসুবিধাত বহুত ডাঙৰ ডাঙৰ বিপদৰ পৰা তাত মুক্ত হ'ব পাৰিছে। গতিকে মই ভাবিলোঁ যে যদি সৎ ভক্তি কৰা এজন ভগৱান নহয় বা গুৰু নহয়, তেতিয়াহ'লে তাত আমি আচলতে ভক্তিখিনি আমাৰ পূৰ্ণ হোৱা নাই, গতিকে তাত আমি একো মুক্তি নহয়। ভক্তি মুক্তি হ'বলৈ হ'লে সৎগুৰু এজন লাগিব। গতিকে সৎগুৰু আমি যেতিয়া মোবাইলত চাৰ্চ কৰি চালোঁ, তেতিয়া গুৰুদেৱৰ গোটেই বাণীখিনিত শুনি আৰু লাষ্টত যেতিয়া ভকতসকলৰ যিটো বাক্য হয় সেইখিনি শুনিলোঁ, তাত গম পালোঁ যে ইয়াত বহুত লাভ হয় আৰু বহুত ডাঙৰ ডাঙৰ বেমাৰো যথেষ্টখিনি ভাল হৈছে। গতিকে সেইটো কাৰণে মই গুৰুজীৰ চৰণত নাম দীক্ষা ল'বলৈ সন্মতি হ'লোঁ। আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু আছে বা আধ্যাত্মিক গুৰু আছে, সেইসকলৰ শৰণলৈ আপুনি যাব পাৰিলে হয়। আপুনি দিল্লী প্ৰান্তৰ আৰু হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় যাব লগা হ'ল? তাত বহুতো যেতিয়া আমি যিখিনি আগৰ যেতিয়া সৎপালৰ যিটো পন্থত আছিলোঁ, তাত যেতিয়া সেইখিনি মই একো লাভ নাপালোঁ বা সেইখিনি নিয়মাৱলী নাই, যিটো পৰমাত্মা আমাৰ গুৰুদেৱৰ যিটো নিয়মাৱলী আছে, যিখিনি আমাৰ নিয়ম আছে, যিখিনি নিয়ম নীতিৰ মাজেৰে চলিব লাগে, সেইখিনি তাত নাই। গতিকে এইখিনি যেতিয়া মই ইয়ালৈ আহি গম পালোঁ, সেইটো কাৰণে মই পৰমাত্মা চৰণৰ নাম দীক্ষা ল'বলৈ আহিলোঁ আৰু পৰমাত্মা চৰণৰ নাম দীক্ষা ল'লোহি। বৰ্তমান আপুনি যি সাধনা কৰি আছে, সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক যি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰিছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? এতিয়া যথেষ্টখিনি লাভ পাইছোঁ পৰমাত্মা চৰণলৈ আহি। মোৰ এটা দুখৰ কথা ক'ব লাগিব। গতিকে ইয়াৰ আগত যেতিয়া আমি সংসাৰ দেশ পন্থাত আছিলোঁ, তেতিয়া মোৰ ল'ৰাটো তাত নাম দীক্ষা ল'বলৈ আহিছিলে, ল'ম বুলি কৈছিলে, কিন্তু কি গুৰুজন চাগে সত্য ভক্তি নহয়, ভকত গুৰু নহয়। গতিকে মোৰ ল'ৰাটো ৰাস্তাতে এক্সিডেণ্ট হোৱাৰ কাৰণে সেইটো এটা মই লাভ নাপালোঁ। গতিকে মই সৎ ভগৱান নহয় বুলি ভাবি গুৰুজনৰ চৰণত নাম দীক্ষা ল'বলৈ আহি মই গোটেইখিনি পাহৰি পেলালোঁ। গতিকে সেইখিনি সুখ অনুভৱ কৰোঁ। পাৰিবাৰিকো কিছুমান সমস্যা আছিল, সেইখিনি সমস্যাও সিদ্ধি হোৱাৰ কাৰণে পৰমাত্মা চৰণলৈ মই আহিছোঁ। গতিকে পৰমাত্মা চৰণৰ যথেষ্টখিনি লাভো হৈছে। মোৰ ছমহীয়া এটা কাহ হৈ আছিলে, তাতো বহুত দৰৱ পাতি কৰিলোঁ, তাতো একো মই লাভ নাপালোঁ। গতিকে সেই দৰৱ পাতিও কাম নিদিলে। গতিকে পৰমাত্মা চৰণলৈ আহি যেতিয়া নাম দীক্ষা ল'লোঁ, তেতিয়া মোৰ সেই কাহটো নিমিষতে মোৰ ভাল হৈ গ'ল। গতিকে মই এইটো লাভ পালোঁ আৰু লগতে পাৰিবাৰিক কিছুমান সমস্যা আছিল, সেইখিনি সমস্যা মোৰ সমাধান হোৱাৰ কাৰণে আৰু আমাৰ ল'ৰাটো যোনটো এতিয়া সৰুটো ল'ৰা আছিলে, সেইটো ল'ৰাৰ বহুত ডাঙৰ ডাঙৰ হাতত বহুত ডাঙৰ ডাঙৰ এটা বসন্ত বুলি কয় অসমীয়াত। গতিকে সেইটো এটা ভাইৰাছ হৈছিলে। তো পৰমাত্মা চৰণত আহি পেলাই যেতিয়া নাম দীক্ষা ল'লোঁ, বহুত দৰৱ পাতি কৰিলোঁ, ভাল নহ'ল। কিন্তু যেতিয়া গুৰুজীৰ চৰণলৈ আহিলোঁ, তেতিয়া আগদিনাখন গুৰুজীৰ চৰণত নাম দীক্ষা লৈছে, পিছদিনাখন ল'ৰা ভাল হৈ গৈছে। গতিকে সেইখিনি মই যথেষ্টখিনি পৰমাত্মা চৰণত লাভ পাইছোঁ। গতিকে পূৰ্ণ পৰমাত্মা আশাত হয় বুলি মোৰ যথেষ্টখিনি বিশ্বাস হৈছে।
আপুনি যিহেতু এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু এইটো কেনেকৈ সম্ভৱ আচলতে সন্ত ৰামপাল গুৰুমাজে আপোনালোকক কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা আপুনি ইমান উপকৃত হ'ব পাৰিছে শাস্ত্ৰ অনুকূল বিধি বুলি কয় শাস্ত্ৰ নিয়ম মতে শাস্ত্ৰ অনুকূল বিধি মতে যেতিয়া আমি জ্বলা নহয় তেতিয়া আমি কোনো লাভ নাপাওঁ গতিকে পূৰ্ণ পৰমাত্মা এখেত হয় এখেতে কোৱা যিখিনি বাণী সেইখিনি হৈছে শাস্ত্ৰ অনুকূল গতিকে পৰমাত্মাৰ চৰণত সেইটো কাৰণে আমি লাভ পাইছোঁ যে আমি শাস্ত্ৰ বিধি অনুকূলৰ নিয়মৰ মতে কামখিনি কৰি গৈছোঁ সৎভক্তি কৰিছোঁ আৰু অন্য কিবা পাৰিবাৰিক আপুনি লাভ পাইছেনে পাৰিবাৰিক লাভ পাইছোঁ যেতিয়া আগতে আমি গোটেই দিনটো আমাৰ ভগতজী আমাৰ চব্জি বিজনেছ কৰে গতিকে আগতে গোটেই দিনটো বহি থাকিলেও তেখেতৰ বজাৰত বা যথেষ্টখিনি আমি উপকৃত নাপাওঁ কিন্তু পৰমাত্মাৰ চৰণলৈ আহি যেতিয়া আমি সেইটো লাভ পাইছোঁ এঘণ্টা বজাৰ খুলিলে আমি যথেষ্টখিনি লাভ পাইছোঁ গতিকে মই ইয়াৰ পৰা বহুত উপকৃত হৈছোঁ যে জানিছোঁ পৰমাত্মা পূৰ্ণ পৰমাত্মা হয় এখেতৰ চৰণত আমি যথেষ্টখিনি লাভ পাইছোঁ আৰু যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ যি ভক্তি বিধি মন্ত্ৰ আৰু অন্য ধৰ্মগুৰুসকলৰ বিধি মন্ত্ৰৰ সম্পৰ্কে অলপ কওকচোন আচলতে কি আপুনি পাৰ্থক্য বিচাৰি পাইছে শাস্ত্ৰ বিধি অনুসৰি যিটো কৈছে যে শাস্ত্ৰত যিটো কৈছে যে বিনা গুৰু চৰণত মুকুতি ভকতি কেতিয়াও নহয় গতিকে গুৰুজনৰ যেতিয়া সৎগুৰু নহয় তেতিয়াহ'লে ভকতি মুকুতি কেতিয়াও নহয় বুলি কৈছে গতিকে সেইটো কাৰণে আমি পৰমাত্মাৰ চৰণত আহি আমি ভকতি সৎ পাইছোঁ আৰু তেখেতৰ যিটো শাস্ত্ৰ বিধি অনুসৰি কাম কৰিছে গতিকে কোনো এজন গুৰুৱে সেইখিনি কৰিব পৰা নাই বুলি আমি ভাবোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তি বিধি প্ৰদান কৰে নে অন্য ধৰ্ম গ্ৰন্থৰ শাস্ত্ৰৰ মানে যিবিলাক প্ৰমাণ আছে সেই প্ৰমাণৰ সৈতে আপোনালোকক ভক্তি বিধি দিয়ে আমাক অন্য শাস্ত্ৰ বিধি বুলি নহয় আমাৰ যি 4 বেদ আছে ঋগ্বেদ সামবেদ যজুৰ্বেদ অথৰ্ববেদ গোটেইখিনি বেদক লুটিয়াই প্ৰমাণ সহকাৰে দেখুৱাই পৰমাত্মাই সেইখিনি আমাৰ নিয়মমতে মানে জ্ঞান প্ৰদান কৰে আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ বৰ্তমান সময়ত হিসাৰ কাৰাগাৰত বন্দী হৈ আছে তেনে ক্ষেত্ৰত শ্ৰদ্ধালুসকলে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি কৰাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায় এইটো কেনেকৈ সম্ভৱ তেখেতে প্ৰত্যেকটো শাস্ত্ৰ বিধি অনুসৰি যেতিয়া আমাক গোটেইখিনি জনাইছে গতিকে শাস্ত্ৰ বিধি অনুসৰি চলি থকাৰ কাৰণে তেখেতে প্ৰত্যেকজন ইয়াতে ব্যাপ্ত হৈ পেলাই তেখেতে গোটেইখিনি আমাক কাম সিদ্ধি কৰাই আছে বৰ্তমান সন্ত ৰামপাল গুৰুমাজে আপোনালোকক যি ভক্তি বিধি প্ৰদান কৰিলে এই ভক্তি বিধিৰ দ্বাৰা যি সাধনা কৰি আছে তাৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ সকলোৱে সুখীনে সুখী আমি যথেষ্টখিনি সুখী হৈছোঁ পাৰিবাৰিক ক্ষেত্ৰতো সুখী হৈছোঁ বা যিখিনি আৰ্থিক সমস্যা আছিলে সেইখিনিৰ পৰাও আমি সুখী হৈছোঁ শেষত আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিম আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে জগতক সত্য ভক্তি দি জীৱৰ মুক্তি কৰা আৰু আমাৰ যিটো কুনীতি আছে সেইখিনি দূৰ কৰা লগতে যৌতুকমুক্ত ভাৰত গঢ়া আৰু এই যে জগতত যিখিনি আমাৰ দুৰ্নীতি চলি আছে দুৰ্নীতি দূৰ কৰা আৰু লগতে আমাৰ যিখিনি ভাই ভণ্টীৰ মাজত যিখিনি ভাতৃত্ববোধ সেইখিনি প্ৰতিষ্ঠা কৰা সেইটোৱে আমাৰ গুৰুদেৱৰ মূল লক্ষ্য আৰু উদ্দেশ্য আজি আপোনাক যিসকল দৰ্শকে টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে চাই আছে এনেকুৱা বহুত লোক আছে যিসকলে নেকি বিভিন্ন মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে সেইসকল লোকে আপোনাৰ দৰে উপকৃত হ'বলৈ আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে মই যেনেকৈ আগত সৎপালদেৱৰ যেতিয়া মই সেইটো নাম লৈছিলোঁ তেতিয়া তাত মই একো লাভ নাপালোঁ লাভ নোপোৱাৰ কাৰণে মই সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণত আহি মই ইমানেই লাভ পালোঁ মই এতিয়া আপোনালোকক সেইটো প্ৰকাশ কৰিব নোৱাৰিম গতিকে মোৰ এটা বিশেষ এটা মোৰ অনুৰোধ আছিলে যে মই যেতিয়া গুৰু সৎপালদেৱৰ চৰণত যেতিয়া নাম দীক্ষা লৈ আছিলোঁ তেতিয়া মোৰ ডাঙৰটো ল'ৰা দুটাই ল'ৰা মোৰ ডাঙৰটো ল'ৰা মোৰ যেতিয়া এক্সিডেণ্টত ডেথ হ'ল তেতিয়া মই বহুত হতাশ হৈ পৰিলোঁ তেতিয়া মই জানিলোঁ যে এজন আচলতে সৎগুৰু নহয় গতিকে মই একো লাভ নাপালোঁ তেখেতৰ চৰণত থাকি গতিকে মই যেতিয়া পৰমাত্মা ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ চৰণত আহি মই যিখিনি লাভ পালোঁ সেইখিনি মই আপোনালোকৰ আগত অৱগত কৰিব বিচাৰোঁ সৰুটো ল'ৰাৰ যেতিয়া মোৰ এটা মানে ভাইৰাছ হৈছিলে হাতত ডাঙৰ গতিকে সেইটো
পৰমাত্মা চৰণলৈ আহিব দিনাখনে নাম দীক্ষা লোৱাৰ দিনাখনে পিছদিনাখনৰ পৰা সেইটো ভাল হৈ গ'ল। বহুত ডক্টৰৰ ওচৰলৈ নিয়ালোঁ, বহুত বেজী বটিয়া দিয়া হ'ল, বহুতখিনি ট্ৰিটমেণ্ট কৰা হ'ল, কিন্তু তাত মই একো লাভ নাপালোঁ। গতিকে মই সন্ত ৰামপাল মহাৰাজৰ চৰণলৈ আহি মই যথেষ্টখিনি উপকৃত হৈছোঁ। আৰ্থিক সমস্যাৰ পৰাও মই উপকৃত হৈছোঁ, মানসিক যিখিনি সমস্যা আছিলে সেইখিনিৰ পৰাও মই মুক্ত হৈছোঁ। আৰু মই জগতৰ ভাই ভনীসকলক এইটোৱে ক'ব বিচাৰোঁ, আপোনালোকে যাতে সন্ত ৰামপাল মহাৰাজৰ চৰণলৈ আহক আৰু চৰণত আহি আপোনালোকে এই নাম দীক্ষা লওক। আৰু আপোনালোকেও এইখিনি মই যেতিয়া এইখিনি লাভ পাব পাৰিছোঁ, আপোনালোকেও যথেষ্টখিনি লাভ পাব পাৰিব বুলি মই পৰমাত্মা ৰামপাল মহাৰাজৰ চৰণত মোৰ এইটো বিশ্বাস আছে। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে। যদিহে কোনো লোকে তেখেতৰ পৰা বিনামূলীয়াকৈ সহজভাৱে নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব? বৰ্তমান যুগত সকলোৰে ঘৰে ঘৰে মোবাইল আছে আৰু ছ'চিয়েল মিডিয়াৰ যুগ। আজিকালি প্ৰত্যেকৰে ঘৰে ঘৰে মোবাইল আছে, প্ৰত্যেকৰে হাতে হাতে। গতিকে প্ৰত্যেকে ছ'চিয়েল মিডিয়াত আপোনালোকে চাৰ্চ কৰিব সন্ত ৰামপাল মহাৰাজী বুলি, আৰু তাতে আমি প্ৰত্যেকটো বস্তুৱে আপোনালোকৰ তাত নাম্বাৰ থাকিব। নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিলে ওচৰৰ নামদান চেণ্টাৰত গৈ আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সচ্চাই এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। আমাৰ মাজৰে এজনৰ সমান হ'ল। ইয়াৰ পৰা সিদ্ধ হ'ল যে এজনতকৈ অধিক প্ৰভু আছে বাইবেলত। সেইবাবে এতিয়া এনেকুৱা নহওক যে তেওঁ হাত আগবঢ়াই জীৱনৰ ফল, বৃক্ষৰ ফল ছিগি খাওক আৰু সদায় জীৱিত হৈ থাকক, আগলৈ চাওক। এতিয়া চাব এজনতকৈ অধিক। পৃষ্ঠা নম্বৰ 23 আৰু উৎপত্তি 16 যেতিয়া আব্ৰাহাম 99 বছৰৰ হ'ল, তেতিয়া য়হোৱাই দৰ্শন দি ক'লে, কওক নিৰাকাৰ কেনেকৈ হ'ল? দৰ্শন দি ক'লে, মই সৰ্বশক্তিমান ঈশ্বৰ, মোৰ উপস্থিতিলৈ বোলা আৰু সিদ্ধ হৈ যোৱা। মই তোমাৰ সৈতে বচনবদ্ধ হ'ম আৰু তোমাৰ বংশ অত্যন্তভাৱে আগবঢ়াম। তেতিয়া আব্ৰাহামে মুখ থেকেচা খালে আৰু পৰমেশ্বৰক এইবোৰ কথা কৈ থাকিল। কৰি গ'ল, চোৱা মই তোমাৰ সৈতে বচনবদ্ধ হৈ থাকিম আৰু সেইবাবে তুমি জাতিসমূহৰ মোৰ পিতা হ'বা। আগলৈ চাওক, ইয়াত সাকাৰ সিদ্ধ হ'ল, আগলৈ দেখুৱাইছো। এয়া চাওক 24 নম্বৰ পৃষ্ঠাত। পুণ্যাত্মাসকল, কনচেপ্ট একেবাৰে ক্লিয়াৰ হৈ যাব। পৰমাত্মা কেনেকুৱা ইয়াতে চাওক 24 নম্বৰ পৃষ্ঠাত। ইয়াত 18 নম্বৰ তিনি অতিথি 18 নম্বৰ অধ্যায়ত আৰু ইয়াৰ 1 নম্বৰত আব্ৰাহাম মামৰেৰ বাজ বৃক্ষৰ মাজত অত্যন্ত ৰ'দৰ সময়ত তম্বুৰ দুৱাৰমুখত বহি আছিলে। তেতিয়া য়হাই তেওঁক দৰ্শন দিলে, য়হা পৰমেশ্বৰে। এতিয়া যেনেকৈ য়হা ক'বলৈ ধৰিলো, আগতে পৰমেশ্বৰে, এওঁক য়হা কোৱা বা পৰমেশ্বৰ কোৱা, নিজৰ হিচাপত গড বা য়হা কোৱা। তেওঁক দৰ্শন দিলে। তেতিয়া য়হাই তেওঁক দৰ্শন দিলে, অৰ্থাৎ ভগৱানক দেখিলে। তেওঁ চকু ফুলি যেতিয়া চালে, তেওঁ কি দেখিলে যে 3 পুৰুষ তেওঁৰ সন্মুখত আছে, অৰ্থাৎ 3জন, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰে 3জন আছিল। যেতিয়া তেওঁ তেওঁলোকক দেখিলে, তেতিয়া তেওঁলোকক লগ কৰিবৰ বাবে তম্বুৰ দুৱাৰেৰে দৌৰিলে আৰু মাটিত পৰি দণ্ডৱত প্ৰণাম কৰিলে আৰু ক'বলৈ ধৰিলে, হে প্ৰভু, যদি মোৰ ওপৰত আপোনাৰ অনুগ্ৰহৰ দৃষ্টি আছে
তেন্তে মই বিনতি কৰোঁ যে এই দাসৰ ওচৰৰ পৰা আঁতৰি নাযাব। মই অলপ পানী লৈ আহোঁ আৰু আপুনি নিজৰ ভৰি ধুই এই বৃক্ষৰ তলত বিশ্ৰাম কৰক। আকৌ মই এটুকুৰা ৰুটি লৈ আহোঁ আৰু সেয়াৰে আপুনি আপোনাৰ জীৱক তৃপ্ত কৰক। তেতিয়া তাৰ পিছত আগবাঢ়ক, কাৰণ আপুনি এই দাসৰ ওচৰলৈ এই কাৰণেই আহিছে। তেতিয়া তেওঁ ক'লে যে যেনেকুৱাই তুমি বিচাৰা তেনেকুৱাই কৰা। এতিয়া পুণ্যাত্মাসকল, এতিয়া এই দাসৰ ওচৰত সমস্যা আহি পৰিছে যে মই কোৱা সকলো সঁচা, আৰু যি ধৰ্মৰ বিষয়ে এই দাসে তেওঁলোকৰ সৎগ্ৰন্থৰ আধাৰত কয় সেয়া তেওঁলোকে নামানে। কয় যে ৰামপালে মিছা কৈ আছে। তেওঁ আলোচনা কৰে, এয়া আলোচনা কৰি আছো নেকি? আপোনালোকৰ এই গ্ৰন্থ পঢ়ি শুনাইহে আছো। যি চেপ্টাৰ আজিলৈকে আপোনালোকে পঢ়িব নোৱাৰিলে, যি বিৱৰণক সেয়া দাসে আপোনালোকৰ আগত ব্যক্ত কৰি আছে, সেয়া স্পষ্ট। এতিয়া তেওঁলোক তিনিওজন তাৰ পৰা আন ঠাইলৈ গ'ল। আগলৈ চাব। এতিয়া 25-24 আমি পঢ়িলো ইয়ালৈকে। ইয়া 25 আহি পালো আমি। ইয়াৰ 18-16 নম্বৰ আয়াত, আকৌ সেই পুৰুষ তাৰ পৰা গ'ল আৰু ছদমৰ ফালে দৃষ্টি দিলে, আৰু আব্ৰাহামে তেওঁলোকক বিদায় দিবৰ কাৰণে তেওঁলোকৰ লগে লগে গ'ল। তেতিয়া ইয়োহাই ক'লে, এয়া যি মই কৰোঁ সেয়া আব্ৰাহামৰ পৰা লুকাই ৰাখোঁ নেকি? এতিয়া আমাৰ যি উদ্দেশ্য সেয়া লিখে। আকৌ কলৈ গুচি গ'ল? ইয়ালৈ আহিল। ইয়ালৈ আহিল। এয়া চাব, এয়া 25 নম্বৰ পৃষ্ঠা আমি পঢ়ি আহিছো। সন্ধিয়া সময়ত সেই দুয়ো দূত, এজনটো আন কৰবালৈ গ'ল। দুজন দূত অৰ্থাৎ দুজন ভগৱান ছদমৰ ওচৰলৈ আহিল, আৰু লুত ছদমৰ ফাটেকৰ ওচৰত বহি আছিল। তেওঁলোকক দেখি তেওঁ তেওঁলোকক দেখা কৰিবলৈ উঠিলে আৰু মূৰ তল কৰি দণ্ডৱত প্ৰণাম কৰিলে আৰু ক'লে, মোৰ প্ৰভুসকল, এই দাসৰ ঘৰত পদাৰ্পণ কৰক আৰু নিশাটো বিশ্ৰাম কৰক। এতিয়া পুণ্যাত্মাসকল, এতিয়া ইয়াত আৰু আন একোৱেই বাকী নাথাকিল। এয়া সিদ্ধ হবলৈ যে ভগৱান নৰ আকাৰ, মনুষ্য সদৃশ। যিমান দেৱতা আছে সকলো সাকাৰ, আৰু তিনিওজন দেৱতা ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰেই সকলোৰে কণ্ট্ৰলাৰ। এতিয়া আপোনালোকে পবিত্ৰ বাইবেলত পঢ়িলে যে পৰমাত্মা মনুষ্য সদৃশ তেওঁ 6 দিনতে সৃষ্টি ৰচিলে, আৰু 7ম দিনত সিংহাসনত গৈ বহিলে। আৰু যিখন সিংহাসনত বিশ্ৰাম কৰিলে সেয়াটো ক্লিয়াৰ হয়, পৰমাত্মা সাকাৰ হয়, কথা পাতি আছে, বাগিচাত ঘূৰি ফুৰিছে। তেনে নিৰাকাৰ কেনেকৈ হ'ল? এতিয়া চাবা, পবিত্ৰ কোৰাণ শ্বৰীফ, এই দুয়ো সৎগ্ৰন্থ মিলি এয়া সিদ্ধ কৰিব যে পৰমাত্মা সাকাৰ হয়, নৰ আকাৰ হয়, আৰু তেওঁৰ নাম কবীৰ হয়। এয়া পবিত্ৰ কোৰাণ শ্বৰীফ, শ্বেৰৱানী সংস্কৰণ। ইয়াত কি লিখা আছে? এয়া সেই কিতাপ হয়, এয়াই সেই ইলামী কিতাপ হয়, য'ত কোনো সন্দেহৰ সংস্পৰ্শ নাই, য'ত কোনো সন্দেহ নাই। কোৰাণ শ্বৰীফ মুতৰজম হয়, ইয়াত চাওক, ইয়াৰ অৰ্থ এয়া হয়, বৰহাছিয়া সনুবাদ সতিপন, শাস্ত্ৰীয় আৰবী পদ্ধতি দেৱনাগৰী লিপি
শ্বেৰবাণী সংস্কৰণ প্ৰকাশক হয় লক্ষ্ণৌ কিতাপঘৰ মৌচমবাগ সীতাপুৰ ৰোড লক্ষ্ণৌ আৰু ক'ৰ পৰা এয়া ছপোৱা হৈছে মুদ্ৰক হয় লক্ষ্ণৌ পাব্লিছিং হাউচ 37 কেণ্টনমেণ্ট ৰোড লক্ষ্ণৌ এতিয়া চাব ইয়াৰ পৃষ্ঠা নম্বৰ 604 পৰা আৰম্ভ কৰিম সুৰত ফুৰকানী 604 পৃষ্ঠাত সুৰত ফুৰকানী হয় এয়া কুৰাণ শৰীফ হয় আৰু সুৰত ফুৰকানী 25 ইয়াত আমি তলত এয়া হয় ইয়াৰ আৰবী ভাষাত আৰু উৰ্দুত লিখা আছে আৰবী ভাষা লিখা উৰ্দুত আছে এয়া ভাষা আৰবী হয় আৰু লিখা আছে উৰ্দু যেনেকৈ এয়া হিন্দীত লিখি দিছে নাগৰী লিপিত ইনকদ জেউলিয়াৰ ওৱান আন আলিহিন আলিতাল এই ধৰণৰ এয়া যি গোটেই লিখা আছে এয়া হয় উৰ্দু ভাষা আৰু লিখা এনেকৈ আছে এয়া চাওক তেন্তে এয়া ইয়াৰ 52 নং আয়তটো চাওক ইয়াৰ পৰা আৰম্ভ হয় 51 নং সমাপ্ত হ'ল ইয়াত লিখিছে ফলা তুতিয়াল এয়া আৰবী ভাষা হয় ফলা তুতিয়াল কাফিৰিন উৱে জাহিদুল ইয়াত লিপি কেৱল দেৱনাগৰী হয় বিহি জিহাদনাল কবিৰন এয়া কবিৰন কওক বা কবিৰা কওক এতিয়া ইয়াক এই কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব এতিয়া আপোনালোকক কুৰাণ মজিদ এই ভাষা অৰ্থাৎ লিখাৰ সময়ত ইয়াত কুৰাণ মজিদত আৰু কুৰাণ শৰীফত আখৰৰো পাৰ্থক্য নাই কিন্তু অনুবাদকসকলে আৰবী ভাষাৰ পৰা হিন্দী নাগৰীত লিখা হোৱা ইয়াক এওঁলোকে যিকোনো প্ৰকাৰে লিখিব পাৰে কবিৰা কবিৰন এয়া চাওক কুৰাণ মজিদ মুতৰজম মে আৰবী মতন প্ৰকাশক হ'ল আসিফ বুক ডিপো 422 মতিয়া মহল জামা মছজিদ দিল্লী 6 এয়া চাব তৰ্জুমা মৌলানা ফতে মোহাম্মদ খাঁ সাহিব জালন্ধৰীৰ তসহি মৌলানা আব্দুল মজিদ সৰবৰ সাহিব প্ৰকাশক সেই ফৰিদ বুক ডিপো প্ৰাইভেট লিমিটেড নতুন দিল্লী ইয়াৰ পৰা প্ৰকাশিত হৈছে ইয়াৰ চাওক সেই সুৰত ফুৰকানী কুৰাণ মজিদ 576 পৃষ্ঠাত কুৰাণ মজিদ সুৰত ফুৰকানী 25 আমি শেষলৈ আহোঁ 52 নং আয়ত এজ ইট ইজ স্থানৰো পাৰ্থক্য নাই ইয়াত খালাতুকিল কাফিৰিল ৱে জাহিদুল বিহি জিহাদল কবিৰা ইয়াক কবিৰন কোৱা কবিৰ কোৱা খবিৰা কোৱা খবিৰন কোৱা ই এটা শব্দৰেই পৰ্যায়বাচী ৰূপ যেনেকৈ ইয়াত আয়ত নম্বৰ 58 খবিৰা লিখিছে ইবাদহি খবিৰা ইবাদহি মানে ইবাদতৰ যোগ্য ইবাদত মানে পূজা পূজাৰ যোগ্য খবিৰা কবিৰা কবিৰ আৰু 59টো লিখা আছে ফস আল বিহি আৰহমানু ৰহমান বসল বিহি খবিৰা ইয়াক খবিৰা কোৱা খবিৰন কোৱা কবিৰা কোৱা ইয়াৰ মাজত কোনো পাৰ্থক্য নাই আমি আকৌ কুৰাণ শৰীফক আগলৈ লৈ যাওঁ এয়া চাওক পবিত্ৰ কুৰাণ শৰীফ ৰূপান্তৰকাৰ হয় নন্দ কুমাৰ অৱস্থি আৰু এয়া সেয়াই কুৰাণ শৰীফ এয়া সেই ইলামী কিতাপ এয়া সেইখনে কিতাপ য'ত সন্দেহৰ কোনো আশংকা নাই আৰু এই আটাইবোৰ এয়াই আমি আকৌ ইয়ালৈ আহোঁ পৃষ্ঠা নম্বৰ 604 আয়ত নম্বৰ 52 এয়া চাব
এয়া সুৰত ফুৰকানী 25 ফলা তুতিয়াল কাফিৰন ৱে জাহিদুম বিহি জিহাদন কবীৰন এয়া 52 নম্বৰ আয়ত এয়া কবীৰন কোৱা কবীৰা কোৱা বা কবীৰ কোৱা এতিয়া এওঁলোকে ইয়াক অনুবাদো কৰিছে এয়া 51 সমাপ্ত হ'ল 52 তেওঁলোকে অনুবাদো কৰিছে হিন্দীতে তেন্তে এই পেগম্বৰ অৰ্থাৎ কুৰাণ শ্বৰীফৰ জ্ঞান দিওঁতা আল্লাহ যিজনক সম্পূৰ্ণ মুছলমান ধৰ্মই নিজৰ ভগৱান মানে তেওঁ নিজৰ পয়গম্বৰ হজৰত মুহাম্মদ দেৱক আদেশ দি আছে যে হে পয়গম্বৰ তুমি কাফিৰসকলৰ কথা নামানিবা আৰু এই কুৰাণৰ দলিলৰ পৰা মই তোমাক যি আদেশ দি আছো এওঁলোকৰ মোকাবিলা বৰ জোৰেৰে কৰা তেওঁলোকে কবিৰৰ অৰ্থ ডাঙৰ কৰি দিছে আৰু ইয়াত লিখিব লাগিছিল যে এই যিবোৰ কাফিৰ লোক আছে এওঁলোকে কবিৰক ভগৱান বুলি বিশ্বাস নকৰে আৰু তুমি এওঁলোকৰ কথাত নাহিবা মোৰ দ্বাৰা দিয়া হোৱা নিৰ্দেশত অটুট থাকিবা আৰু সেই কবিৰৰ বাবে সংঘৰ্ষ কৰিবা তেওঁ ভগৱান আৰু কাফিৰে তেওঁক ভগৱান বুলি নামানে ইয়াৰ সিধা অৰ্থ তেন্তে এই পয়গম্বৰ তুমি কাফিৰসকলৰ কথা নামানিবা আৰু এই কুৰাণৰ দলিলেৰে মই তোমাক বাৰ্তা দি আছো ইয়াৰ দ্বাৰা তেওঁৰ অৰ্থাৎ সেই পৰমাত্মা কবিৰ দেৱৰ বাবে সেইসকলৰ লগত সংঘৰ্ষ কৰিবা মোকাবিলা কৰিবা দৃঢ়তাৰে সংঘৰ্ষ কৰিবা এতিয়া আয়াত নম্বৰ আমি 53 চাওঁ 52 আমি পঢ়িলো আৰু এয়া কলো যে কবিৰ সেই পৰমাত্মা আৰু তেওঁৱেই যিজনে দুটা নদীক একত্ৰিত কৰিছিল যিজনে গোটেই সৃষ্টি ৰচিলে তেওঁলোকৰ কোৱাৰ অৰ্থ হ'ল চলাইছিলে এটাৰ পানী মিঠা পিয়াহ পলুৱা আৰু এটাৰ বৰ তিতা আৰু দুয়োটাৰে মাজত আৰু মজবুত আলি বনাই দিছিলে অৰ্থাৎ তলত পৃথিৱীত মিঠা আৰু তিতা পানী আছে দুয়োটাই বেলেগ বেলেগ কৈ আছে আৰু তেওঁৱেই হয় যিজনে পানীৰ টোপালেৰে মানুহ উৎপন্ন কৰিছে পাছত তেওঁক সাহিবে নসব অৰ্থাৎ কাৰোবাৰ পুত্ৰ অথবা পুত্ৰী আৰু শহুৰেকৰ ঘৰৰ অৰ্থাৎ কাৰোবাক জোৱাই বোৱাৰী বনালে আৰু তোমাৰ পৰৱৰ্তীগাৰ অৰ্থাৎ কুৰাণ শ্বৰীফৰ জ্ঞানদাতাই কোনো অন্য পৰৱৰ্তীগাৰৰ ফালে সংকেত কৰি আছে হজৰত মুহাম্মদক কৈ আছে আৰু তোমাৰ পৰৱৰ্তীগাৰ সকলো বস্তু কৰাত শক্তিমান আৰু কাফিৰে আল্লাহৰ বাহিৰে এনে সকলক পূজে যিয়ে না তেওঁক লাভ দিব পাৰে আৰু না তেওঁলোকক লোকচান এওঁলোকে কৰ্ম কম বা বেছি কৰিব নোৱাৰে দেৱতাসকলক পূজে আৰু কাফিৰেতো নিজৰ পৰৱৰ্তীগাৰক পিঠি দি থৈছে মুখ ঘূৰাই ৰাখিছে এতিয়া 56 ইয়াতে সমাপ্ত হৈ যায় এই পয়গম্বৰ মই তোমাক সুখবৰ শুনাবলৈ আৰু মাথো শাস্তিৰ পৰা ভয় কৰিবলৈ পঠাইছো এতিয়া 57 এই লোকসকলক কোৱা যে মই তোমালোকৰ পৰা এই আল্লাহৰ আদেশত একো মজদুৰি বিচৰা নাই হয় যিয়ে বিচৰা নিজৰ পৰৱৰ্তীগাৰলৈ গৈ পোৱাৰ ৰাস্তা বাছি লোৱা এতিয়া 58 আৰু এই পয়গম্বৰ সেই জীৱিতৰ ওপৰত হজৰত মুহাম্মদ দেৱে যিয়ে পূৰ্ণ পৰমাত্মা কবিৰ দেৱক জীৱিত মহাত্মা ৰূপত পাইছিল গতিকে ইয়াত কোৱা হৈছে যে তুমি তেওঁক পাইছিলা জীৱিত মহাত্মা ৰূপত সেই জীৱিতৰ প্ৰতি ইয়াৰ অৰ্থ চেতন্য কৰিছে সেই জীৱিতৰ ওপৰত বিশ্বাস ৰাখা যিজন কেতিয়াও মৰিবলগীয়া নহয় অৰ্থাৎ অমৰ আৰু তেওঁৰ সুনাম আৰু সুনামৰ লগত তেওঁৰ পবিত্ৰ জ্ঞান দি থকা অৰ্থাৎ কুৰাণ শ্বৰীফৰ জ্ঞান দিওঁতা আল্লাহ যি এই সম্পূৰ্ণ মুছলমান সমাজে মানে যে আমাৰ ভগৱানে পবিত্ৰ কুৰাণ শ্বৰীফৰ জ্ঞান দিছে সেই আল্লাহে কৈ আছে এয়া কোনো আন ভগৱানৰ বাবে
পবিত্ৰ জ্ঞান দি থকা নিজ ভক্তসকলৰ পাপৰ পৰা বহুত সাৱধান আছে। ইয়াত এওঁলোকে এই খবিৰাৰ 58 নং আমি পঢ়ি আছো। এই খবিৰাৰ ইবাদহি খবিৰা, পূজাৰ যোগ্য কবিৰা, কবিৰ পৰমাত্মা, ইয়াৰ অৰ্থ এওঁলোকে যথেষ্ট কৰিছে, বহুত কৰিছে। ইয়াত চাওক, সেই পাপেৰে তেওঁ যথেষ্ট সাৱধান আছে, যথেষ্ট কৰি দিছে। ইয়াত লিখিব লাগিছিলে সেই কবিৰ নামৰ পৰমাত্মা, সেই কবিৰ নামৰ পৰমাত্মা নিজৰ ভক্ত সেই জীৱিতৰ ওপৰত বিশ্বাস ৰাখা, যিজনৰ কেতিয়াও মৃত্যু নহয়, তেওঁ অবিনাশী বাস্তৱত আৰু সুনামৰ লগে লগে তেওঁৰ পবিত্ৰ জ্ঞান দি থকা আৰু নিজৰ ভক্তসকলৰ পাপেৰে অৰ্থাৎ সেইসমূহ পাপ নাশক, ফুলবোৰ অপৰাধক নাশ কৰে। তেওঁ কবিৰ আল্লাহ হয়, তেওঁ ভালদৰে জানে নিজৰ ভগতৰ বিষয়ে তেওঁলোকৰ ওপৰত কি বিপদ আহি আছে। 59 বৰ ভাল কৰি দিছে, যিয়ে আকাশ আৰু ভূমি আৰু যিবোৰ ইয়াৰ মাজত আছে আটাইবোৰ 6 দিনত উৎপন্ন কৰিছে আৰু পাছত সিংহাসনলৈ গৈ বিৰাজমান হৈছিলে। সেই আল্লাহ বাৰা ইয়াত লিখিব লাগিছিল সেই আল্লাহ কবিৰ। ইয়াত চাওক, ৰেহমান, ইয়াত 59 ই খবিৰ শব্দ আছে। আৰু মানুহ অৰ্থাৎ ৰেহমান, ফচল বিহি খবিৰন, ইয়াক খবিৰা কোৱা, খবিৰন কোৱা একেটাই হয়। ইয়াৰ অৰ্থ ডাঙৰ কৰি দিছে এওঁলোকে। 59 নম্বৰ আয়তত সূৰত ফুৰকানী 25ত, যিয়ে আকাশ আৰু ভূমি আৰু যিবোৰ ইয়াৰ মাজত আছে সকলো 6 দিনত উৎপন্ন কৰিছে আৰু পিছত সিংহাসনত গৈ বিৰাজমান হৈছে। 6 দিনত সৃষ্টি ৰচিলে আৰু 7ম দিনা এই আল্লাহ অৰ্থাৎ কবিৰ আল্লাহ পূৰ্ণ পৰমাত্মা সিংহাসনত গৈ বিৰাজমান হ'ল। সেই আল্লাহ ডাঙৰ অৰ্থাৎ আল্লাহ কবিৰ ৰহমান হয়, দয়ালু হয়। গতিকে তেওঁৰ খবৰ অৰ্থাৎ কুৰাণ শৰীফৰ জ্ঞান দিওঁতা আল্লাহো সেই পূৰ্ণ পৰমাত্মাৰে বাখবৰ নহয়, তেওঁৰ বিষয়ে জ্ঞাত নহয়। সেয়েহে তেওঁৰ খবৰ হজৰত মহম্মদক কৈ আছে যে সেই পূৰ্ণ পৰমাত্মাৰ খবৰ যিজনে সৃষ্টি ৰচিলে, সিংহাসনত গৈ বহিলে। কোনো বাখবৰ ইলমসকলক সুধি চোৱা, বাখবৰক অৰ্থাৎ তত্ত্বদৰ্শী সন্তক সুধি চোৱা, মই নাজানো। আকৌ পঢ়ক, যিয়ে আকাশ আৰু মাটি আৰু যি ইয়াৰ মাজত আছে গোটেই 6 দিনত উৎপন্ন কৰিছে, পিছত সিংহাসনত গৈ বিৰাজমান হৈছে। হে আল্লাহ ডাঙৰ, হে আল্লাহ কবিৰ ৰেহমান হয়। গতিকে তেওঁৰ খবৰ কোনো জ্ঞাতজনক সুধি চোৱা। এয়া 59 আয়ত শেষ হ'ল। এতিয়া পুণ্যাত্মাসকল, ইমান প্ৰমাণ আছে আমাৰ সৎ গ্ৰন্থত। এতিয়া ইয়াৰে সিদ্ধ হৈ গ'ল যে দুয়োখন পবিত্ৰ সৎগ্ৰন্থই মিলি জুলি এয়া সিদ্ধ কৰি দিছে যে পৰমাত্মা মনুষ্য সদৃশ শৰীৰযুক্ত, মনুষ্যৰ দৰে সাকাৰ আৰু তেওঁৰ নাম কবিৰ হয়। এয়া পবিত্ৰ বেদেও প্ৰমাণিত কৰে যে তেওঁ পৰমাত্মা কবিৰ দেৱ হয়। আমি তেওঁক কবিৰ দেৱ বুলি লিখো। বেদত কবিৰ দেৱ, কবিৰ লিখা আছে, কবিৰ। আমি তেওঁক কবিৰ দেৱ ক'ব ধৰিছো, কবিৰ চাহেব ক'ব ধৰিছো। এতিয়া পৰমাত্মা কবিৰ দেৱে কি কৈছে? গৰীবদাস চাহেব দেৱে কবিৰ পৰমেশ্বৰ দেৱৰ জীৱন লীলা নিজৰ অমৃত বাণীত লিপিবদ্ধ কৰিছে। मोहम्मद बोध सुनो ब्रह्म ज्ञानी, शंकर द्वीप आए धुन ध्यानी। लोक दीप को हम ले गयो, इच्छा रूपी वहाँ नहीं रहो। उल्ट मोहम्मद महल पठाया,
गुज बीरज एक कलमा लाया। रोजा बंग नमाज देई रे, बिस्मल की नहीं बात कही रे। चार यार मिल मसलत भीनी, गऊ पकड़कर बिस्मल कीनी। तब हम मोहम्मद याद किया रे, शब्द स्वरूपी हम बेग गया रे। मुई गऊ हम बेग जवाई, तब मोहम्मद का निश्चय आई। तुम सत कबीर अल्लाह दरवेसा, मनी मोमन मोहम्मद का गया अंदेशा। दास गरीब अनाहद थीरम, बजलो सतनाम और सत कबीरम। এতিয়া ইয়াত গৰীবদাস চাহেবদেৱে স্পষ্ট কৰিছে যে কবিৰ পৰমেশ্বৰে হজৰত মহম্মদ দেৱক লগ পাইছিলে আৰু তেওঁক নিজৰ সৎলোকলৈ লৈ গৈছিলে। লোকদ্বীপ ইয়াত এক ব্ৰহ্মাণ্ডৰ মাজত এখন ৰাজদূত ভৱন আছে। যেনেকৈ প্ৰত্যেক দেশৰ থাকে, ইয়াত এই ব্ৰহ্মাণ্ডত পৰমাত্মাৰ এটা বেলেগ ঠিকনা আছে। ইয়াত না ব্ৰহ্মাই জানে, না বিষ্ণুৱে জানে, না শিৱই জানে, আৰু কালো তালৈ গৈ নাপায়। গতিকে তাতে পৰমাত্মাই কৈছে যে মই মহম্মদক তালৈ লৈ গৈছিলোঁ। ইচ্ছাৰূপীভাৱে তাত নাথাকিলে, কাৰণ হজৰত মহম্মদ দেৱৰ ইয়াত লাখ লাখ অনুগামী হৈছিল, কিন্তু তাতে তেওঁ নিজ ইচ্ছাৰেই নাথাকিল। যেতিয়ালৈকে তাতে থকাৰ ইচ্ছা নহ'ব তেতিয়ালৈকে পৰমাত্মাই ৰাখিব নোৱাৰে। कहते उल्ट मोहम्मद महल पठाया। ওলোটাই শৰীৰৰ ভিতৰলৈ তেওঁক পঠিয়াই দিছিলে, তেওঁৰ আত্মাক লৈ গৈছিল। আৰু কোৱা হয় उल्ट मोहम्मद महल पठाया, गुज बीरज एक कलमा लाया। रोजा बंग नमाज देई रे, बिस्मल की नहीं बात कही रे। হজৰত মহম্মদ দেৱে আপোনালোকক গৰু অথবা আন কোনো পশু ভোজন কৰিবলৈ কোৱা নাই। তেওঁ কেৱল ৰোজা ৰাখিবলৈ আৰু বংগ আৰু নামাজ, মছজিদৰ ওপৰত উঠি আজান দিবলৈ আৰু কেৱল নামাজ পঢ়িবলৈহে কৈছিলে, কোনো গৰুক মাৰিবলৈ নাই কোৱা। কি আছিল? এবাৰ কি হ'ল যে হজৰত মহম্মদ দেৱে যেতিয়া পৰমাত্মাক লগ কৰি উভতি তেওঁক লৈ গৈছিল এই পৰমাত্মা কবিৰ দেৱে, গতিকে কিছু সময় মালিকৰ লগত থাকিলে কিছু সিদ্ধি আহি যায়। সেই পৰমাত্মা ইমান সিদ্ধি সম্পন্ন, যেনেকৈ চুম্বকৰ লগত কিছু সময় লোহা ৰাখিলে অস্থায়ী চুম্বক হৈ যায়, এনেকুৱা সিদ্ধি হজৰত মহম্মদ দেৱৰ আহি গ'ল। হজৰত মহম্মদ দেৱ এদিনাখন বহি আছিলে আৰু তেখেতে কাৰোবাৰ ছাগলী মাৰিলে নিজ সিদ্ধিৰে, আৰু ছাগলীটো মৰি গৈছিল। এতিয়া সেই ব্যক্তিজনে কান্দিব ধৰিলে যে স্বামীজী, মোৰ এই গৰীবৰ মাথো এটাই ছাগলী আছিল আৰু ই মৰি গ'ল, মোৰ কি হ'ব? তেতিয়া তেওঁ সিদ্ধিৰে, আৰু বহুতো লোক তাতে আছিলে চৰাই থকা, ভেড়া ছাগলী তেওঁলোকে বেছিকৈ পালে। তেতিয়া হজৰত মহম্মদ দেৱে তাক জীৱিত হ'বলৈ আদেশ দিলে, সি জীৱিত হৈ গ'ল। তেতিয়া সেই ব্যক্তিজনৰ আনন্দৰ সীমা নোহোৱা হ'ল, আৰু যিমান মুছলমান তেওঁৰ অনুগামী তাতে থিয় হৈ আছিল 10-20 জন, তেওঁলোকৰো আশ্চৰ্যৰ সীমা নাথাকিল। সকলো ঠাইত নগৰে নগৰে ঢোল পিটিলে যে আমাৰ হজৰত মহম্মদ দেৱ নবী হয় আৰু তেখেতে ছাগলী মাৰি জীৱিত কৰি দিছে। এতিয়া এই কথাৰ আন লোকসকলে বিৰোধিতা কৰিলে যে মিছা কৈছে, এয়া হ'বই নোৱাৰে। যদি এনেকুৱা কৰিব পাৰে তেনেহ'লে আমি তেওঁক মানি ল'ম। তেতিয়া এই কথাৰ বিৰোধিতা হোৱা দেখি চাৰিজন ব্যক্তিয়ে মিলি হজৰত মহম্মদ দেৱক প্ৰাৰ্থনা কৰিলে। হজৰত মহম্মদ দেৱক ক'ব ধৰিলে যে মানুহে এনেকৈ কৈ আছে যে আপোনাৰ পীৰে একো কৰিব নোৱাৰে। হে পয়গম্বৰ, তুমি মিছা কৈছা, তুমি ছাগলীক মাৰি জীৱিত কৰা নাই, আমাক মিছা কৈ আছে। তেতিয়া হজৰত মহম্মদ দেৱে ক'লে যে ঠিক আছে, তেওঁলোকক মাতি দিয়া, মই এজনী গাইক মাৰি জীৱিত কৰিম। সেই লোকসকলেও কিছু কঠিন কৰি দিলে যে তুমি
এই গাইক জীৱিত কৰি দিয়া আমি মানি ল'ম। তেতিয়া সেই দিন নিশ্চিত হ'ল, সেই গাইজনী তাতে থিয় কৰোৱা হ'ল আৰু বহুত দৰ্শক একত্ৰিত হ'ল। হজৰত মহম্মদ দেৱে নিজ বচনেৰে গাইজনীক মাৰি দিলে, কিন্তু গাইজনী জীৱিত নহ'ল, কাৰণ সেই সিদ্ধি শেষ হৈ গ'ল। তেতিয়া পৰমাত্মাক মনত পেলালে। কোৱা হয়, तब हम मोहम्मद याद किया कि अरे शब्द स्वरूपी हम बेग गया रे, मुई गऊ हम तत्काल जिवाई, तब मोहम्मद का निश्चय आई। तुम कबीर अल्लाह दरवेशा और मोमन मोहम्मद का गया अंदेशा। আৰু ভ্ৰম আঁতৰিল, ক'লে যে আপুনিতো সঁচাকৈ পৰমাত্মা হয়। चार यार मिल मसलत की नी, गौ पकड़ कर बिस्मिल की नी, तब हम मोहम्मद याद किया रे। হয়, এয়া দুই সময়ত এনেকুৱা হৈছে। এবাৰতো হজৰত মহম্মদ দেৱে স্বয়ং বচনেৰে মাৰি জীৱিত কৰিছে, তেতিয়াও এই স্থিতি তেওঁৰ সৈতে হৈছিল। तो क्या कहते हैं, मारी गौ शब्द के तीरम, ऐसे होते मोहम्मद पीरम, और शब्द फेर जवाई, ऐसे पीर मोहम्मद भाई, जिन्होंने अंसार रखा गोसत नहीं बाख्या, ऐसे पीर मोहम्मद भाई। এতিয়া কি কোৱা হৈছে যে যেতিয়া সেই গাই জীৱিত কৰিলে, পৰমাত্মা তাত জিন্দা মহাত্মাৰ ৰূপত গৈছিল। কৈছে, মই আকৌ সেই গাই জীৱিত কৰিছো, কিন্তু তাতে মোক পৰমাত্মাই কৈ আছে, হজৰত মহম্মদৰ বাহিৰে আন কোনেও দেখা পোৱা নাছিলে, মই সেই জীৱিত কৰিছো। আৰু দৰ্শকে ভাবিলে যে হজৰত মহম্মদ দেৱে জীয়াই তুলিছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ। কি নাম হয় আপোনাৰ? হৰমিন্দৰ কৌৰ আলুৱালিয়া। ক'ৰ পৰা আহিছে আপুনি? পুনেৰ পৰা। ঠিক আছে, আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম, সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? সন্ত ৰামপালদেৱ মহাৰাজৰ লগত 2003 পৰাই জড়িত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা প্ৰায় আপোনাৰ 16-17 বছৰ হৈ গৈছে। হয় হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? যেতিয়া মোৰ বিয়া হোৱা নাছিলে তাৰ আগতে আমি গুৰুদ্বাৰা গৈছিলোঁ, আৰু বিয়াৰ পিছতো গুৰুদ্বাৰলৈ গৈছিলোঁ আৰু মন্দিৰলৈও যোৱা কৰিছিলোঁ, দেৱী দেৱতাসকলৰো পূজা কৰিছিলোঁ আৰু গুৰুদ্বাৰাও গৈছিলোঁ। ব্ৰত আদিও ৰাখিছিলে? হয় হয়, ব্ৰতো ৰাখিছিলোঁ। আপুনি এটা কথা কওক, যিহেতু আপুনি ভক্তি সাধনা কৰি আছিলে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে? মোৰ হাজবেণ্ডৰ এটা সময় এনেকুৱা আহিছিল যে মোৰ হাজবেণ্ডৰ কামত বহুত প্ৰব্লেম হৈ গৈছিলে। তেখেতৰ যিজন পাৰ্টনাৰ আছিলে তেখেতে তেওঁক ফাঁকি দি কোম্পানীৰ পৰা ওলাই গৈছিল। গতিকে সেই সময়ত তেওঁৰ এজন মিত্ৰ আছিলে, তেখেতে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেওঁ নাম দীক্ষা লৈ থৈছিলে, তেওঁ এওঁক পালে। গতিকে তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে ক'লে আৰু তেতিয়া এওঁক সেই সময়তে তাৰে টিকেট কৰাই 2 দিনৰ পাছত গুচি গৈছিলে। নহয়, যিজন আপোনাৰ হাজবেণ্ডৰ বন্ধু আছিলে তেখেতে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আপোনাৰ স্বামীক ক'লে। এনেকুৱা কি কথা আপোনাৰ স্বামীক ক'লে তেওঁৰ বন্ধুৱে যে তেখেতে তৎক্ষণাত মান্তি হ'ল যে ইমান দূৰলৈ আহি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব লাগে? মোৰ হাজবেণ্ড এবাৰ তেওঁ তালৈ গৈছিলে, তেতিয়া তেওঁ বৰ দুখত আছিলে। তেতিয়া তেওঁৰ মিত্ৰই তেওঁক সুধিলে যে কি কথা হ'লনো, আপোনাক বৰ দুখিত যেন লাগিছে। তেতিয়া এওঁ ক'লে যে মোৰ ওপৰত বেংকৰ বহুত ধাৰ আছে আৰু ঘৰো বেংকৰ মানুহে ঘৰৰো পেপাৰ ৰাখি থৈছে, গতিকে এতিয়া একোৱেই ৰাস্তা দেখা পোৱা নাই। কি কৰোঁ, বহুতো মন্দিৰলৈ গৈ আৰু আন ঠাইত গৈও চালোঁ,
তেতিয়া তেওঁ ক'লে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ তেওঁৰ আশ্ৰমলৈ এবাৰ গৈ চাওক, আপোনাৰ সকলো সমস্যা তাতেই সমাধান হৈ যাব। গতিকে মোৰ হাজবেণ্ডে 2 দিনৰ পাছতে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গুচি গ'ল। তাত গৈ তেওঁ তাত আশ্ৰমলৈ গৈ যেতিয়াই গুৰুদেৱক লগ পালে আৰু নাম দীক্ষা ল'লে, তেতিয়া তেওঁৰ সকলো কথাৰ জ্ঞান হৈ গ'ল যে আমি যিবোৰ ভক্তি কৰি আছিলোঁ সেয়া ভুল আছিল, আৰু যি সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা উল্লেখ কৰা ভক্তিহে সেয়াহে পূৰ্ণ ভক্তি আছিল। গতিকে তাৰ পাছত তেওঁ যেতিয়া নাম দীক্ষা লৈ ঘৰলৈ উভতিল, তাৰ পিছতে লাহে লাহে এওঁৰ বেংকৰ মানুহে কাগজবোৰ উভতাই দিলে ঘৰৰ আৰু কোম্পানীৰ, আৰু তাৰপিছত সকলো ঠিক হৈ আহিল। তেওঁ বাহিৰলৈ গৈ অৰ্ডাৰ ল'বলগীয়া হোৱা নাছিল, কোম্পানীত বহি বহিয়ে অৰ্ডাৰ আহিবলৈ ধৰিছিল। চাওক, এনেকুৱা কেনেকৈ হ'ব পাৰে যে আপোনালোক আৰ্থিক সমস্যাৰ লগত যুঁজি আছিলে? আৰ্থিক সমস্যাও এটা বহুত ডাঙৰ সমস্যা। আপুনি কৈছেই যে আপোনাৰ ফেক্টৰী আৰু ঘৰৰ কাগজ বেংকক আপুনি দিব লগা হৈছিলে। তাৰপিছত হঠাতে আপোনাৰ যি আৰ্থিক সমস্যা সেয়া ঠিক হ'বলৈ ধৰে। গতিকে আপুনি এইটো কিয় মানিলে যে আপোনাৰ যি লাভ হৈ আছে সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতহে হৈছে? আমি সকলো ঠাইতে, মন্দিৰত, গুৰুদ্বাৰত, সকলো ঠাইতে গৈ সকলো পূজা ব্ৰত সকলো কৰি চাইছিলোঁ, কিন্তু ক'তো এনেকুৱা লাভ পোৱা নাছিলোঁ। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মোৰ হাজবেণ্ডে নাম ল'লে, তেওঁৰ সকলো কাম ঠিক হ'বলৈ ধৰিলে, আৰু তৎক্ষণাতে সেই সকলোবোৰ বস্তুৰ আমাৰ লাভ হৈছিল। এইখিনিতো হাজবেণ্ডৰ কথাহে ক'লে। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে? আপোনাৰ স্বামীয়ে কোৱাৰ বাবে নাম দীক্ষা ল'লেনে? নে আপুনিও সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলে? নে তেওঁৰ বিষয়ে আগতে জানিছিলে? মোৰ স্বামীয়ে যেতিয়া নামদান লৈ আহিছিল তেতিয়া তেওঁৰ পৰা আমি সৎসংগ শুনিছিলোঁ। সৎসংগ শুনাৰ পাছতহে মোৰ ল'ৰা ছোৱালী, মই আৰু মোৰ শাহু মাজি আমি সকলোৱে কৈছিলোঁ যে আমিও নামদান ল'ব লাগিব সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। আকৌ গুৰুদেৱে সন্ত ৰামপালদেৱ মহাৰাজে জানুৱাৰীত 2003ত পুনা আহিছিল, তেতিয়া তাতে আমাক নামদান সন্ত ৰামপালদেৱ মহাৰাজে দিছিল। মই আপোনাৰ পৰা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল শ্ৰদ্ধালু আছে, যেতিয়া তেওঁলোকৰ লগত আমি কথা পাতোঁ তেতিয়া তেওঁলোকে কয় যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত শাৰীৰিক যি লাভ আৰু আৰ্থিক লাভ সকলোবোৰ হয়। আৰ্থিক লাভৰ বিষয়ে আপুনি ক'লে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা লোৱাৰ পিছত কিবা শাৰীৰিক লাভো পালেনে? হয়, শাৰীৰিক লাভো বহুত পাইছোঁ। মই সন্ত ৰামপালদেৱ মহাৰাজক লগ পোৱাৰ আগত এষ্টেমাৰ এটেক আহিছিল। এষ্টেমাৰ ইমান ভয়ানক এটেক আহিছিল যে মোৰ উশাহৰ শব্দ দূৰলৈকে শুনা পোৱা গৈছিল। তাৰ শব্দ 3 নম্বৰ কোঠালৈকে গৈছিল। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নামদান ল'লোঁ, তেতিয়া তাৰ পাছৰ পৰাই মোৰ আষ্ঠমা একেবাৰে শেষ হৈ গৈছিলে। আৰু ইয়াৰ বাহিৰে নামদান লোৱাৰ 3 মাহ আগত মোৰ পেটত বহুত বেয়াকৈ বিষ হৈছিল। মোক ডক্তৰৰ ওচৰলৈ জাহাংগীৰ হস্পিটাললৈ মোক লৈ গৈছিল। তাত ডক্তৰে ইনজেকশ্যন দিলে। তেওঁলোকেও বুজি পোৱা নাছিল যে কি সমস্যা হৈছিল। 4 দিনলৈকে তেওঁলোকে ঔষধ পাতি দিলে আৰু এডমিট কৰি থ'লে। তাৰপিছত তেওঁলোকে চিটি স্কেন কৰিলে। চিটি স্কেনত পেটৰ ভিতৰত এটা ঘাঁহ হোৱা বুলি কৈছিলে ডক্তৰসকলে, আৰু কৈছিলে সেইটো 100% কেঞ্চাৰ হয়। ডক্তৰসকলে যেতিয়াই মোৰ হাজবেণ্ডক কৈছিলে যে আপোনাৰ পত্নীৰ কেঞ্চাৰ হৈছে, তেতিয়া তেওঁ মূৰত সৰক ভাঙি পৰিছিল। তেওঁ কৈছিল যে এতিয়া কি কৰিম, কিয়নো আমাৰ ল'ৰা ছোৱালীও সৰু আছিল। গতিকে তেওঁ বুজি পোৱা নাছিল যে এতিয়া কি হ'ব। তেতিয়া তেওঁ ক'লে যে ব'লা সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰোঁ, তেওঁৰ লগত কথা পাতি গম ল'ম যে কেনেকৈ এইবোৰ ঠিক হ'ব। গতিকে তেওঁ প্ৰাৰ্থনা কৰিলে। প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ গুৰু সন্ত ৰামপালদেৱ মহাৰাজে কৈছিল যে পৰমাত্মাই সকলো ঠিক কৰি দিব, পৰমাত্মাই দয়া কৰিব, তোমালোকে ভক্তি কৰা। তাৰ পিছত আকৌ যেতিয়া
আকৌ লিভাৰৰ পৰা পানী ল'লে ডক্টৰে আৰু টেষ্টৰ কাৰণে পঠিয়ালে। তেতিয়া সেইদিনা সকলো ৰিপৰ্ট ঠিক আহিছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ বাবেই মোৰ কেঞ্চাৰ ঠিক হৈ গৈছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি আৰু কি লাভ পালে? মোৰ দুয়োজন ল'ৰাৰ এটা অদ্ভুত ধৰণৰ বেমাৰ হৈছিলে, যাৰ নাম নাগিন বুলি কয়। সেইটো দুয়োটাৰে হৈছিলে, কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰাৰ পিছত তেওঁ ক'লে পৰমাত্মাই সকলো ঠিক কৰি দিব, আৰু তাৰ পিছত সিহঁতৰ তাতেই সেইটো প্ৰব্লেম ছল্ভ হৈ গৈছিলে। নাগিন তাতেই ৰৈ গৈছিল। পৰমাত্মাৰ দয়াত দুয়োজন বোৱাৰী মোৰ ছোৱালী হৈ ঘৰলৈ আহিল। গতিকে তেওঁ আমাৰ ঘৰত পৰমাত্মাই যেনেকৈ আশীৰ্বাদ দিছিলে যে আপোনালোকৰ ঘৰ পৰমাত্মাই সৎলোকৰ দৰে বনাই দিব, ঠিক তেনেকৈ এতিয়া আমাৰ ঘৰত মিনি সৎলোক আছে। আৰু কি লাভ পালে আপুনি? মোৰ এনজাইটিৰ প্ৰব্লেম আছিল। মোৰ ইমান ভয় লাগিছিল যে মোৰ হাৰ্টবিট বহুত ফাষ্ট হৈ গৈছিল। ইয়াৰ বাবে মোৰ হাজবেণ্ডে হস্পিটেললৈ লৈ গৈছিলে। তাত ডক্টৰে মোক 4-5 দিনলৈকে হস্পিটেলত এডমিট কৰাই ৰাখিছিলে, অক্সিজেন লগাই। তেওঁলোকেও মোৰ বেমাৰৰ কথা ধৰিব পৰা নাছিলে। আকৌ সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ। তেতিয়া তেওঁ কৈছিল যি কৰ্ম আছিল, বেয়া কৰ্ম আছিল, সেয়া কাটি যাব। লাহে লাহে এই প্ৰব্লেমটো পৰমাত্মাই ঠিক কৰি দিছিল। এটা সময় এনেকুৱা আছিল যে আমাৰ ঘৰত খোৱাৰ বাবেও প্ৰব্লেম হৈ গৈছিল। ল'ৰা ছোৱালীৰ ফিজৰ কাৰণেও পইচা নাছিল, আৰু আমি একেবাৰে ৰাস্তাত আহি গৈছিলোঁ। ইমান বেয়া অৱস্থা হৈ গৈছিল, একেবাৰে ৰাস্তাৰ ওপৰত আহি গৈছিলোঁ। তাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। তাৰপিছত সকলো ঠিক হ'বলৈ ধৰিলে। 2টা ফেক্টৰী হ'ল এতিয়া, আৰু 2খন গাড়ী আছে। পৰমাত্মাৰ দয়াত এতিয়া নিজৰ ঘৰো বনোৱা হ'ল। এতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা ইমানখিনি প্ৰাৰ্থনা কৰোঁ যে আমাক ধন নহয়, কেৱল ভক্তি লাগে আৰু মুক্তি লাগে। হয়, এয়াতো আপুনি শাৰীৰিক লাভৰ কথা ক'লে। আৰ্থিক লাভৰ বিষয়ে আপুনি আগতেই ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়াই আপুনি নাম দীক্ষা ল'লে আপুনি বহুত লাভ পালে। মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ সামাজিক উত্থানত কি যোগদান আছে? সন্ত ৰামপালদেৱ মহাৰাজৰ সমাজত যোগদান বহুত ডাঙৰ। তেওঁ ছোৱালীৰ যি বিয়া, তাৰ বাবে মাক দেউতাকে এতিয়া কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ 2জন পুত্ৰৰ বিয়া বিনা যৌতুকৰে এটকাও নোলোৱাকৈ ভালকৈ হৈ গৈছিল। চাওক, কথাটো এনেকুৱা, যৌতুক নিদিয়াকৈতো এনেও বহুত বিয়া হয়, কিন্তু জীয়ৰীসকলৰ ওপৰত পিছলৈ বহুত সমস্যা আহি পৰে, আৰু পৰিয়ালে যৌতুক খুজিবলৈ আৰম্ভ কৰে। পিছত আকৌ সেই একে পৰিস্থিতি আহি থিয় হয়। মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম, কাৰণ বহুত মানুহ এনেকুৱাও আছে যিসকলে এই কথাটো লৈ একমত নহয়। তেওঁলোকে ভাবে যে পিছত জীয়ৰীসকলৰ ওপৰত সমস্যা আহি পৰে। মই আপোনাক এইটো সুধিব বিচাৰিছোঁ, আপোনাৰ ল'ৰাও যিহেতু বিয়া পাতিছে, তেওঁলোকে বিয়া পতা কিমান বছৰ হ'ল? ডাঙৰ যিজনী বোৱাৰী, তাইৰ 10 বছৰ হৈ গ'ল, আৰু সৰুজনীৰ 5 বছৰ হৈ গ'ল। গতিকে এতিয়ালৈকে আপোনাৰ ল'ৰাই যিহেতু বিয়া পাতিলে, আপোনালোকে কোনো ধৰণৰ যৌতুক খোজা নাই? নাই, তেওঁলোকৰ পৰা আমি এটকাও যৌতুক লোৱা নাই। এই প্ৰেৰণা আপোনালোকে ক'ৰ পৰা পায়? সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এই প্ৰেৰণা পাইছোঁ, কাৰণ তেওঁ যি যৌতুক প্ৰথাক সমাপ্ত কৰাৰ যি প্ৰয়াস কৰিছে, সেয়া দেখি তেওঁৰ পৰা আমি এই প্ৰেৰণা পাইছোঁ যে যৌতুক লোৱা বহুত বেয়া কথা। সন্ত ৰামপালদেৱ মহাৰাজে যি নিচা আঁতৰালে, তাৰ বাবে মই এইটোৱে ক'ব বিচাৰোঁ যে মোৰ ঘৰত মই দেখিছিলোঁ যে মোৰ দেউতাও ড্ৰিংক কৰিছিলে। গতিকে মই সদায় এইটোৱে বিচাৰিছিলোঁ যে মোৰ হাজবেণ্ড যিজন হ'ব তেওঁ যাতে কেতিয়াও ড্ৰিংক নকৰা হওক। সদায় সেয়াই মই ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ। আৰু মই যিজন হাজবেণ্ড পালোঁ, তেওঁ আগৰ পৰাই ড্ৰিংক নকৰিছিল। ভগত সমাজক আপুনি কি বাৰ্তা দিব বিচাৰে? ভগত সমাজলৈ মোৰ এইটোৱেই প্ৰাৰ্থনা যে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনি আপোনালোকে তেওঁৰ জ্ঞান বুজক আৰু পৰমাত্মাৰ শৰণলৈ আহক। ধন্যবাদ। সৎ চাহেব।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।